এতিয়া বিস্তৃত বাতৰিলৈ আগবাঢ়িছো 15 পৰা 30 ছেপ্টেম্বৰলৈ বৃদ্ধি শিক্ষকৰ কোভিড টেষ্টৰ সময়সীমা লগতে স্কুল কলেজৰ পৰা অনলাইন ক্লাছ কৰিব লাগিব শিক্ষকে সংবাদমেলত আজি ঘোষণা কৰিছে শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শিক্ষকৰ কোভিড টেষ্টৰ সময়সীমা 30 ছেপ্টেম্বৰলৈ বৃদ্ধি কৰা হৈছে আৰু 1 ছেপ্টেম্বৰৰ পৰা আহিব লাগিব বিদ্যালয়লৈ স্কুল কলেজৰ পৰা হ'ব অনলাইন ক্লাছ আৰু ইফালে সন্তান সম্ভৱা গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত বিদ্যালয়ৰ সিদ্ধান্ত হ'ব শিক্ষাৰ্থীক দিয়া হ'ব বিনামূলীয়া মাস্ক প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ নতুন ব্যৱস্থা লোৱা হৈছে প্ৰতি 7 দিনত মধ্যাহ্ন ভোজন নিবলৈ আহে শিক্ষাৰ্থীসকলে আৰু সেই সময়তে শিক্ষকে দিব লাগিব শিক্ষাৰ নতুন সমল ব্যক্তিগত স্কুলৰ নীতি চৰকাৰে গ্ৰহণ নকৰে কিন্তু মানি চলিব লাগিব কোভিড প্ৰটকল স্পষ্ট কৰি দিছে শিক্ষামন্ত্ৰী গৰাকীয়ে এতিয়া চূড়ান্ত বৰ্ষৰ অনানুষ্ঠানিক পাঠদান 45টা ভাগত বিভক্ত কৰি কৰা হ'ব ক্ষা কৰিব 4-5টা ভাগত বিভক্ত কৰি কৰা হ'ব পাঠদান শিক্ষকসকলক কোভিড-19 টেষ্ট 31 আগষ্টৰ আগতে সম্পূৰ্ণ কৰিবলৈ অনুৰোধ কৰিছিল কিন্তু এই টেষ্টবোৰ যেহেতু ৰেপিড এন্টিজেন কাৰ্ডৰ ওপৰত নহব RT-PCR হ'ব সেইবাবে তেওঁলোকৰ টেষ্টিংৰ সময়সীমা আমি 15 ছেপ্টেম্বৰলৈকে বঢ়াই দিছো অৰ্থাৎ টেষ্ট বিলাক RT-PCR হ'ব এটো ৰেপিড এন্টিজেন নহব কিন্তু ইয়াৰ সময়সীমা আমি 15 ছেপ্টেম্বৰলৈকে বঢ়াই দিছো যি সকল শিক্ষকৰ ইতিমধ্যে RT-PCR টেষ্ট হৈ গল তেওঁলোকে 1 তাৰিখৰ পৰা স্কুল আৰু মহাবিদ্যালয়সমূহত যোগদান কৰিব প্ৰথম 15 দিন শিক্ষকসকল বা অধ্যাপক অধ্যাপিকা সকলে স্কুল আৰু কলেজলৈকে গৈ স্কুল আৰু কলেজসমূহ স্যানিটাইজেশন কৰাত তেওঁলোকে অগ্ৰাধিকাৰ দিব কাৰণ বহুত দিন স্কুল কলেজবিলাক বন্ধ হৈ আছে আৰু স্কুলৰ ডেস্ক বেঞ্চসমূহ সামাজিক দূৰত্ব নিৰ্ণয় কৰি নতুনকৈ তেওঁলোকে বেসিক্যালি আমি কব গলে যে তেওঁলোকে নতুনকৈ কোঠালীবিলাক সজাব গ্যাপ ৰাখি গ্যাপ কৰি যাতে সামাজিক দূৰত্বটো মেইনটেইন হয় দ্বিতীয়তে আমাৰ প্ৰাথমিক বিদ্যালয়ত প্ৰতি সপ্তাহত 2 দিন ষ্টুডেণ্টখিনি মিড ডে মিল লবৰ কাৰণে আহে মিড ডে মিল লবৰ সময়ত শিক্ষকসকলে এটা সপ্তাহৰ study material হাতেদি লিখি এটা সপ্তাহৰ study material আৰু question paper এখন দিব আৰু next সপ্তাহত mid day meal আনোতে সেই question paper কেখন গটাই দিব ছাত্ৰজনক সন্মুখত ৰাখি শিক্ষকজনে ইভালুৱেচন কৰিব কৰি পেলাই ছাত্ৰজনক পঠাই দিব তাৰমানে এটা ইনফৰ্মেল এক্সচেঞ্জ অফ ক্লাसेस যে মই এই সপ্তাহত মোক question paper এখন দিলে অহা সপ্তাহত মই কোৱেশ্চন পেপাৰখন লিখি আনিলো গতিকে কোৱেশ্চন পেপাৰখন মোৰ সন্মুখতে চালে ভুল শুদ্ধ এইখিনি তাতে দেখুৱাই দিলে গতিকে সেই কামটো 15 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব তাৰ লগে লগে আমাৰ 15 তাৰিখৰ পৰা হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰ আৰু ডিগ্ৰী থাৰ্ড ইয়াৰৰ ষ্টুডেন্ট সকল 4-5টাকৈ গ্ৰুপত শিক্ষকসকলে গ্ৰুপ বিলাক বনাই দিব তেওঁলোকে আহি শিক্ষকসকলৰ লগত অধ্যাপক অধ্যাপিকা সকলৰ লগত ইনফৰ্মেল ক্লাছ 4-5 জন লৰা বহুৱাই যি এটা অকল হায়াৰ সেকেন্ডাৰী 12 আৰু ডিগ্ৰী থাৰ্ড ইয়াৰ পৰীক্ষামূলকভাৱে আমি 15 দিন এই ইনফৰ্মেল ক্লাছটো আমি আৰম্ভ কৰিম 15 ছেপ্টেম্বৰৰ পৰা 30 অক্টোবৰলৈকে ইয়াৰ ভিতৰত যদি বেছি কোভিড-19 আক্ৰান্ত হয় তেতিয়া আমি সিদ্ধান্ত লম কিন্তু ক্লাস হিসাবত নহব 6 জন 5 জন 8 জন লৰা আহিলে বহুৱালে 2 ঘন্টা পঢ়ালে পঢ়ি পঠাই দিলে 10টাৰ পৰা 3টা বুলি কথা নহয় আধা ঘন্টা 1 ঘন্টা 1.5 ঘন্টা কাৰণ ব্যাচ কৰিব লাগিব আৰু শিক্ষকসকলে বৰ্তমান যি অনলাইন ক্লাস কৰি আছে হেতু কলেজ আৰু স্কুলৰ পৰা অনলাইন ক্লাস কৰিব এতিয়া ঘৰৰ পৰা নকৰে ইয়াত কিছু প্ৰশ্ন আছিল যে গৰ্ভৱতী মহিলাসকলে কি কৰিব কি নকৰিব আমাৰ ৰাজ্য চৰকাৰৰ সচিবালয়টো
গৰ্ভৱতী মহিলা সন্তান থকা মহিলা তেওঁলোক আহি আছে কিন্তু স্কুল আৰু কলেজৰ অধ্যক্ষই যদি বিশেষ পৰিস্থিতিত তেওঁলোকক ৰেহাই বা ঠিক আছে তুমি আহিব নালাগে আমি মেনেজ কৰিম তেনেকুৱা যদি কিবা ব্যৱস্থা কৰে তাত আমাৰ ক'বলগীয়া একো নাই প্ৰথম মাহৰ কাৰণে কিন্তু 1 অক্টোবৰৰ পৰা সেইটো নহব সকলো আহিব লাগিব প্ৰথম মাহটোত যদি অলপ শিথিলতা থাকে তাত চৰকাৰে বিশেষ কোনো ব্যতিক্ৰমী ব্যৱস্থা নলয় আৰু কোৱাৰেণ্টাইন সেন্টাৰ বা আইসোলেশন সেন্টাৰ থকা স্কুল কলেজ বিলাকত আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল যাব নালাগে তেওঁলোকক উপায়ুক্ত সকলে আন কলেজ স্কুলৰ লগত সংলগ্ন কৰি দিব আৰু যদি সংলগ্ন কৰি নিদিয়ে তেওঁলোক ঘৰৰ পৰা আহিব নালাগে কাৰণ আইসোলেশন থকা সেন্টাৰসমূহ ভাল কৰি ক্লিন কৰাৰ আগতে কোনোবা যদি ফুমাই তাত কিছু অসুবিধা হ'ব আৰু আমাকো আইসোলেশন সেন্টাৰ বিলাকৰ প্ৰয়োজনীয়তা আছে গতিকে কোৱাৰেণ্টাইন আৰু আইসোলেশন সেন্টাৰ থকা শিক্ষানুষ্ঠান বিলাকত যথাস্থিতি চলি থাকিব প্ৰাৰ্থিত্ব প্ৰত্যাশীক সাৱধানবাণী শুনাই বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসৰ দাবী 2021ত অসমত পুনৰ চৰকাৰ গঠন কৰিব বিজেপিয়ে কিন্তু কেনেকৈ অংক কলে তেওঁ প্ৰাৰ্থিত্ব প্ৰত্যাশীক ৰঞ্জিত কুমাৰ দাসৰ সাৱধানবাণী জানুৱাৰীলৈকে বন্ধ ৰাখিব লাগিব মুখ অন্যথা নাপাব বিধানসভাৰ প্ৰাৰ্থিত্ব বৰ্তমান নিৰ্বাচনী ৰণকৌশল প্ৰস্তুতত ব্যস্ত বুলি বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীৰ ঘোষণা প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত যুৱ জ্যেষ্ঠ বুলি নাথাকিব কোনো কথা আমাৰ জানুৱাৰী মাহৰ আগত কোনোবা যদি প্ৰাৰ্থিত্ব সন্দৰ্ভত আলোচনা কৰে তেতিয়াহ'লে তেওঁ প্ৰাৰ্থিত্ব নোপোৱা নিশ্চিত সংগঠনৰ কাম কৰাৰ কাৰণে ইতিমধ্যে ৰণকৌশল প্ৰস্তুত কৰা হৈছে ভাৰতীয় জনতা পাৰ্টিৰ যুৱৰ বুলি কথা নাই স্পেচিয়েলি আমাৰ মহিলাৰ এটা কোটা থাকে যুৱ বৃদ্ধ এনেকুৱা ধৰণৰ কোনো ভাৰতীয় জনতা পাৰ্টিৰ কথা নাই গতিকে এতিয়াতো সকলো যুৱই আছে আমি এতিয়া 2-4জন অলপ বয়োজ্যেষ্ঠ চাব লাগিব 2021ত আকৌ কিয় হ'ব বিজেপি চৰকাৰ সভাপতি ৰঞ্জিত কুমাৰ দাসৰ পাটিগণিত সমগ্ৰ অসমত 42 লাখ সদস্য আছে বিজেপিৰ এই 42 লাখ সদস্যই এটাকৈ উপৰিঞ্চি ভোট আনিলেও বিধানসভা নিৰ্বাচনত বিজেপিয়ে পাব মুঠ 84 লাখ ভোট সমগ্ৰ ৰাজ্যত ভোটাৰৰ সংখ্যা প্ৰায় 2 কোটি ইয়াৰে 1.5 কোটি লোকে ভোটদান কৰিলেও ভোটদানৰ হাৰ হ'ব 75% যিহেতু বিগত লোকসভা নিৰ্বাচনত 64 লাখ ভোট পাই 10খন আসনত জয়লাভ কৰিছিল বিজেপিয়ে আৰু যদি ৰঞ্জিত কুমাৰ দাসে ভবা মতে সকলো হয় তেন্তে 1.5 কোটিৰ 84 লাখ ভোট পালে অনায়াসে মিছন 100 প্লাছ লক্ষ্যত উপনীত হ'ব পাৰিব বিজেপি আৰু যেহেতু আমাৰ 42 লাখ যেহেতু সদস্য আছে আৰু 42 লাখ সদস্য যদি এটাকৈ উপৰঞ্চি ভোট আনে তেতিয়াহ'লে আমি 84 লাখ ভোট পাম যেহেতু 64 লাখ ভোট পাই পেলাই যোৱাবাৰ আমি 10টা আমি লোকসভা নিৰ্বাচনত আমি জয়লাভ কৰিবলৈ সক্ষম হৈছিলোঁ আৰু যেহেতু 2 কোটি ভোট আছে 1.5 কোটি ভোট পোল হ'ব 75% আৰু 75% অৰ্থাৎ 1.5 কোটি ভোটৰ ভিতৰত 84 লাখ আমি ভোট পালে আমি অনায়াসে আমাৰ যি লক্ষ্য সেই লক্ষ্যত আমি উপনীত হৈ পেলাই মিছন 100 প্লাছত আমি স্পৰ্শ কৰিব পাৰিম ইফালে কংগ্ৰেছে ইউডিএফৰ মিত্ৰতাক লৈ ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ থকাৰ সময়তে দুয়ো দলৰ মহাজোঁটক আদৰণি জনাই বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীৰ দাবী ধৰ্মীয় সংখ্যালঘুৱেহে বৃদ্ধি কৰিব বিজেপিৰ ভোট কংগ্ৰেছ ইউডিএফৰ যি তেওঁলোকে মহাজোঁট কৈ আছে আমি আদৰণি জনাইছোঁ কাৰণ কিয় এই মহাজোঁটে আমাক কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে বৰঞ্চ তাৰ কাৰণে আমাৰ আগন্তুক দিনত লাভে হ'বগৈ আমি নভবা ধৰণে ধৰ্মীয় সংখ্যালঘু অঞ্চলত ভোট পাম কিন্তু কিয় সংখ্যালঘুৰ ভোট পাব বিজেপিয়ে যে মাননীয় মোদী ডাঙৰীয়া আৰু মাননীয় সোণোৱাল চৰকাৰ ডাঙৰীয়াৰ সকলোবোৰ স্কিমে স্পৰ্শ কৰিছে তো দিব্যাংগই হওক বিধৱাই হওক বৃদ্ধই হওক মহিলাই হওক বিদ্যুৎ কানেকশ্যনে হওক গেছ কানেকশ্যনে হওক PMI ঘৰে হওক প্ৰধানমন্ত্ৰী সড়ক যোজনা হওক অসমৰ ধৰ্মীয় সংখ্যালঘু মানুহসকল বিবেকবান মানুহ তেওঁলোকে কংগ্ৰেছ আৰু ইউডিএফৰ বেচা যোৱা ভোটাৰ নহয় গতিকে আগন্তুক দিনত বিবেক ভোটেৰে বহু সংখ্যক ভাৰতীয় জনতা পাৰ্টিত ভোট বৃদ্ধি কৰিব ধৰ্মীয় সংখ্যালঘুসকলে
অৱশ্যে ৰঞ্জিত কুমাৰ দাসে চৰকাৰ গঠনৰ অংক ঠিকেই কৰিছে, কিন্তু 2021ত দিছপুৰৰ ৰাজপাটত কোন দলক জনতা জনাৰ্দনে অধিষ্ঠিত কৰে সেয়া স্পষ্ট হ'ব নিৰ্বাচনী ফলাফলত। আজাৰাৰ পৰা ধ্ৰুৱজ্যোতি কলিতাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। 31 আগষ্টৰ পৰা 4 দিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া অসম বিধানসভাৰ অধিৱেশনৰ পূৰ্বে কৰোনাৰ ৰেপিড টেষ্টত এই পৰ্যন্ত এগৰাকী বিধায়ক, এজন সাংবাদিক সহ 5 জনৰ পজিটিভ ৰিজাল্ট আহিছে। এই সন্দৰ্ভত আগবঢ়াইছো আমাৰ এক বিশেষ ৰিপৰ্ট। এনেদৰে শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ চৌহদত কৰোনা মহামাৰীৰ ৰেপিড টেষ্ট। সোমবাৰৰ পৰা আৰম্ভ হ'বলগীয়া অসম বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশনৰ পূৰ্বে এই কৰোনা মহামাৰীৰ ৰেপিড টেষ্ট আৰম্ভ কৰা হৈছে। এই ৰেপিড টেষ্টত হাফলঙৰ বিধায়ক বীৰভদ্ৰ হাগজিৰ কৰোনাত আক্ৰান্ত হোৱাৰ ৰিজাল্ট আহিছে। বিধায়ক হাগজিৰক GMCHত ভৰ্তি কৰোৱা হৈছে। শনিবাৰে 149 জনৰ ৰেপিড টেষ্ট কৰোৱা হয় আৰু 5 জনৰ পজিটিভ ৰিজাল্ট আহে। ৰেজিষ্টাৰ্ড হৈছে 75 জন অসম বিধানসভাত, তাৰ মাজত MLA 2জনমান আছিলে, মাননীয় বিধায়ক নোমল মমিন ডাঙৰীয়া আৰু মাননীয় বিধায়ক বিবি হাগজে। পজিটিভ কাক হৈছে? পজিটিভ 3জন হৈছে, তাৰ মাজতে 2জন অসম বিধানসভাৰ বিষয়া কৰ্মচাৰী আৰু এজন মাননীয় বিধায়ক বিবি হাগজে ছাৰৰ পজিটিভ হৈছে বুলি ঘোষিত হৈছে। তেওঁক GMCলৈ প্ৰেৰণ কৰাৰ কাৰণে বিভাগীয়ভাৱে প্ৰস্তুত চলাই আছে। নৰ্মেলি 104 জনৰ হৈছিলে, 104 জনৰ ভিতৰত আপোনাৰ 3 জনৰ পজিটিভ ওলাইছিলে, 5 জন পজিটিভ ওলাইছে। তেওঁলোকক আপোনাৰ ৰেহমান ইনষ্টিটিউটত যিটো ক'ভিড হস্পিটেল তাত তেওঁলোকক পঠোৱা হৈছে। বৰ্তমান তেওঁলোকক সুস্থ আছে, আজি আমি খবৰ লোৱা মতে। অসম বিধানসভাৰ সচিবালয়ে আয়োজন কৰা এই ৰেপিড টেষ্টত এই পৰ্যন্ত 5 জনৰ পজিটিভ ৰিজাল্ট আহিছে আৰু ইয়াৰে এগৰাকী সাংবাদিক। সোমবাৰৰ পৰা আৰম্ভ হ'বলগীয়া বিধানসভাৰ অধিৱেশনৰ বাবে দেওবাৰে আবেলি মন্ত্ৰী বিধায়কসকলৰ কৰোনা টেষ্ট কৰোৱা হয়। উল্লেখযোগ্য যে কৰোনা মহামাৰীৰ মহাসংক্ৰমণৰ মাজতে অনুষ্ঠিত হ'বলগীয়া বিধানসভাৰ অধিৱেশনৰ বাবে ইতিমধ্যে ব্যাপক প্ৰস্তুতি সম্পন্ন কৰি তোলা হৈছে আৰু নিৰাপত্তাৰ দিশটো শক্তিশালী কৰাৰ বাবে অসম আৰক্ষীয়ে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। ইপিনে সদনৰ মজিয়াত প্ৰতিটো দলৰ পৰা কম সংখ্যক বিধায়ক উপস্থিত থকাৰ বাবে দলসমূহক অধ্যক্ষৰ তৰফৰ পৰা অনুৰোধ জনোৱা হৈছে। লগতে প্ৰশ্ন নথকা মন্ত্ৰীসকলে সদনত উপস্থিত থকাৰ সলনি নিজ কাৰ্যালয় কক্ষতে বহিব। কেমেৰা পাৰ্চন অঞ্জনৰ সৈতে বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। স্কুটি বিচাৰি মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ, নগাঁৱৰ বহু মেধাৱী ছাত্ৰী। স্কুটি নাপালে বিষম পৰিস্থিতিৰ হুংকাৰ 2018-19 বৰ্ষৰ বঞ্চিত ছাত্ৰীসকলৰ। নগাঁৱত বঞ্চিত ছাত্ৰীৰ হুংকাৰ, আমাক স্কুটি লাগিবই, আমাক বঞ্চিত নকৰিব। সকলোকে সমদৃষ্টিৰে চাওক। এই আহ্বানেৰে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ 2018-19 বৰ্ষত উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ নগাঁৱৰ বহু মেধাৱী ছাত্ৰীৰ। আমি চৰকাৰক এটাই প্ৰশ্ন সুধিব খোজোঁ, এই আঁচনিৰ পৰা আমি 2018-19 বৰ্ষৰ ছোৱালী কিয় বঞ্চিত হ'লোঁ? তেখেতলোকে যেনেকৈ কষ্ট কৰিছে, 2018-19 বৰ্ষৰ ছোৱালীখিনিও একেই কষ্টই কৰিছে, একেখিনি শিক্ষাই গ্ৰহণ কৰিছে, তাৰপিছতো আমি কিয় নাপালোঁ? 2017 বৰ্ষত যিদৰে আমাৰ বাসকলে পালে আৰু এতিয়া 2020 বৰ্ষত যিদৰে আমাৰ ভণ্টিসকলে পাব, তেনেদৰেতো আমিও সমানে কষ্ট কৰিছিলোঁ। গতিকে আমাৰো অধিকাৰ আছে যে আমিও আমাৰ প্ৰাপ্য বিচাৰি ওলাই আহিব পাৰোঁ। 2020 চনত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা মেধাৱী ছাত্ৰীক স্কুটি প্ৰদান কৰিম বুলি চৰকাৰী ঘোষণাৰ পিছতে ক্ষোভিত হৈ পৰিছে 2018-19 বৰ্ষৰ ছাত্ৰীসকল। কাৰণ 2017 চনত দায়িত্ব লোৱাৰ পিছতে মেধাৱী ছাত্ৰীসকলক স্কুটিৰ পৰিৱৰ্তে চাইকেল প্ৰদানৰ সিদ্ধান্ত লৈছিল শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই। কংগ্ৰেছৰ দিনৰে চাইকেল দিয়াৰ আঁচনি লোৱাত ক্ষোভ নগাঁৱৰ মেধাৱী ছাত্ৰীৰ। স্কুটিৰ পৰা বঞ্চিত ছাত্ৰীৰ প্ৰশ্ন, নিৰ্বাচনৰ পূৰ্বে উত্তীৰ্ণ হলেহে পায় নেকি স্কুটি দিয়াৰ দৰে লোভনীয় আঁচনি? আৰু এটা কথা যে এনেকুৱা আঁচনিসমূহ কি ইলেকশ্যনৰ আগতহে আহে নেকি? কাৰণ 2017 বৰ্ষত আহিলে ইলেকশ্যনৰ আগত, এতিয়া 2021 ইলেকশ্যন হ'ব, তাৰ আগত আহিছে, বাকী আমি 2018 আৰু 19 কিয় নাপালোঁ?
নগাঁৱৰ আনন্দৰাম বৰুৱা জুনিয়ৰ কলেজত সংবাদমেল আয়োজন কৰি ছাত্ৰীসকলে জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিলে স্মাৰক পত্ৰ। সকলোকে সমদৃষ্টিৰে চাবলৈ শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো আহ্বান নগাঁৱৰ বঞ্চিত ছাত্ৰীৰ। নগাঁৱৰ পৰা নীলোৎপল বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। হত্যাকাণ্ডক লৈ হাইলাকান্দিৰ বেছিক চাৰিআলিত উত্তপ্ত পৰিস্থিতি। হত্যাকাৰীৰ অভিযোগত অগ্নি নিৰ্বাপক বাহিনীৰ কাৰ্যালয় ঘেৰাও, পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ শূন্যলৈ গুলীচালনা আৰু লগতে লাঠিচাৰ্জ। নিৰুদ্দিষ্ট যুৱক উত্তপ্ত হাইলাকান্দি। অগ্নি নিৰ্বাপন কাৰ্যালয় ঘেৰাও, ক্ষোভিত ৰাইজৰ শিলাবৰ্ষণ, গুলীচালনাৰে প্ৰত্যুত্তৰ আৰক্ষী। অগ্নি নিৰ্বাপক বাহিনীৰ এগৰাকী কৰ্মচাৰীৰ মোবাইল চুৰিক কেন্দ্ৰ কৰি হাইলাকান্দিত ৰক্তাক্ত পৰিস্থিতি। মোবাইল চুৰিৰ অভিযোগত খাকী পোছাক পিন্ধা অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মচাৰীয়ে 4 দিন পূৰ্বে ঘৰৰ পৰা তুলি আনিলে ৰহিম উদ্দিন লস্কৰ নামৰ লোকজনক। কাৰ্যালয় চৌহদত ৰহিম উদ্দিন লস্কৰৰ ওপৰত বৰ্বৰ নিৰ্যাতন চলোৱাৰ অভিযোগ ৰাইজৰ। নিৰ্যাতনত গুৰুতৰভাৱে অসুস্থ হৈ পৰা ৰহিম উদ্দিন লস্কৰক অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মচাৰীয়ে ভৰ্তি কৰালে শিলচৰ চিকিৎসা মহাবিদ্যালয়ত। কিন্তু শুকুৰবাৰে নিশা চিকিৎসাধীন অৱস্থাত ৰহিম উদ্দিনৰ মৃত্যু হোৱাৰ খবৰ বিয়পি পৰাৰ পাছতে ৰাজপথলৈ ওলাই আহিল ক্ষোভিত ৰাইজ। এজাহাৰ দিয়াৰ পাছতো আৰক্ষীয়ে ব্যৱস্থা নোলোৱাৰ অভিযোগত অগ্নি নিৰ্বাপক বাহিনীৰ কাৰ্যালয় ঘেৰাও কৰিলে ৰাইজে। ৰাইজৰ ৰুদ্ৰমূৰ্তি দেখি ব্যৱস্থা ল'বলৈ বাধ্য হ'ল আৰক্ষী। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মচাৰী জ্যোতিষ্মান হাজৰিকাক। গ্ৰেপ্তাৰ কৰা কৰ্মচাৰীক আগচি ধৰি প্ৰহাৰৰ চেষ্টা উত্তেজিত জনতাৰ। আৰক্ষীৰ ভূমিকা লোৱা অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মচাৰীৰ অধিক শাস্তিৰ দাবী ৰাইজৰ। কালি কেছ ৰেজিষ্টাৰ কৰা নাই, ৰাতি কেছ দিয়া হৈছিলে, এতিয়া ৰেজিষ্টাৰ কৰিছে। মানুহ মাৰি পেলাইছে ফায়াৰ ব্ৰিগেডৰ কৰ্মচাৰীয়ে। চুৰ বুলি কয়, চুৰ যদি হয় জেলত দিব লাগিছিল। মানুহ মাৰাৰ অধিকাৰ কোনে পাইছে? কোনে দিছে ফায়াৰ ব্ৰিগেডৰ পুলিচক? জ্যোতিষ্মান হাজৰিকাক গ্ৰেপ্তাৰৰ পাছতো সন্ধান নোলাল ৰহিম উদ্দিন লস্কৰৰ। ইতিমধ্যে মৃত্যু হোৱা বুলি খবৰ ওলোৱা ৰহিম উদ্দিনৰ মৃতদেহ ক'ত আছে তাকো জনাব নোৱাৰিলে আৰক্ষী কিংবা অগ্নি নিৰ্বাপক বাহিনী। ল'ৰাটো এতিয়া ক'ত আছে এইটো খবৰ লৈ আছে। খবৰ লোৱাৰ পিছত আমি আপোনাক ফিউচাৰে অপিনিয়ন। আজি ৰাতিপুৱাৰ পৰা এটা মোবাইল চুৰি কৰি মানে কেন্দ্ৰ কৰি এটা ঘটনা হৈছিলে, যিটো কাৰণে আজি ৰাতিপুৱাৰ পৰা ল এণ্ড অৰ্ডাৰ এটা চিটুৱেশ্যন টাইপ হৈছিলে আমাৰ ফায়াৰ ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ ওচৰত। তো এইটোৰ কাৰণে আমি আমাৰ ADC ছাৰ সব আহিছিলে স্পটে, এবং আমাৰ এডিশ্যনেল SP ছাৰো আহিছে, আহি পেলাই নিয়ন্ত্ৰণত আনিছিলে। কিন্তু আকৌ এটা উত্তপ্ত পৰিস্থিতি হোৱাৰ পিছত এতিয়া এট দ্য প্ৰেজেণ্ট এইটো ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যনটো অলপ কণ্ট্ৰলত আছে। তাকে লৈ পুনৰ উত্তপ্ত হ'ল হাইলাকান্দিৰ পৰিস্থিতি। ৰাজপথ আগচি শিলাবৰ্ষণ আৰম্ভ কৰিলে ৰাইজে। শিলাবৰ্ষণত আহত হ'ল বিষয়াৰ লগতে বহুকেইজন আৰক্ষী কনিষ্ঠ। ক্ষোভিত ৰাইজক ছত্ৰভংগ দিয়াবলৈ বাধ্য হৈ গুলীচালনা আৰক্ষীৰ। আৰক্ষীৰ বহুত মানুহ ইনজিয়াৰ্ড হৈছে। আমাৰ এডিশ্যনেল SP ছাৰো অলপ ইনজিয়াৰ্ড হৈছে, যে আমাৰ কনষ্টেবলবিলাকো অলপ চলপ ইনজিয়াৰ্ড হৈছে এনেকৈ খবৰ পাইছোঁ। তো এইটো কাৰণে আমি যিটো মেডিকেল কৰি পেলাই এইটো ল'ব লাগে, এইটো আমি জিলা প্ৰতিবাদ হ'ল, হিংসাত্মক ঘটনাও হ'ল, শিলাবৰ্ষণ আৰু গুলীও চলিল। কিন্তু এই পৰ্যন্ত সন্ধান নোলাল ৰহিম উদ্দিন লস্কৰৰ। ৰহিম উদ্দিন লস্কৰ জীয়াই আছেনে মৰিল তাৰো সম্ভেদ পোৱা নাই পৰিয়াল কিংবা ৰাইজে। তাকে লৈ এতিয়া উত্তপ্ত হৈ আছে হাইলাকান্দিৰ পৰিস্থিতি।
হাইলাকান্দিৰ পৰা ৰাহুল চক্ৰৱৰ্তী, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাজ্যৰ 8,000 নামঘৰলৈ আৰ্থিক অনুদান আগবঢ়োৱা হৈছে। 2.5 লাখ টকাকৈ দিয়া হ'ব অনুদান। প্ৰতি সমষ্টিত 55টা নামঘৰে এই অনুদান লাভ কৰিব। উত্তৰ পূবৰ প্ৰৱাসী লোকসকলে পতা নামঘৰলৈও এই অনুদান আগবঢ়োৱা হ'ব। জিলা উপায়ুক্তই নিৰ্বাচন কৰিব নামঘৰ আৰু অক্টোবৰৰ প্ৰথম সপ্তাহত মুকলি হ'ব এই ধনৰাশি। ৰাজ্যিক ভিত্তিত 1000 নামঘৰে পাব অনুদান আৰু পুনৰ 377 ধৰ্মীয় অনুষ্ঠানলৈ 10 লাখ টকাকৈ দিয়া হ'ব। ৰাজ্য চৰকাৰে মুকলি কৰিছে এই ধন। 377 অনুষ্ঠানৰ ভিতৰত আছে মছজিদ আৰু গীৰ্জাও। 30 নৱেম্বৰৰ পূৰ্বে ৰূপায়ণ হ'ব সকলো আঁচনি। অৰুণোদয় আঁচনিৰ সোণ সন্দৰ্ভত নতুন ঘোষণা কৰিলে বিত্তমন্ত্ৰীগৰাকীয়ে। বিগত বৰ্ষৰ হিতাধিকাৰীয়ে পাব 30,000 টকা, চলিত বৰ্ষৰ হিতাধিকাৰীয়ে পাব 40,000 টকা। অসমৰ 8,000 নামঘৰলৈ 2.5 লাখ টকাকৈ আৰ্থিক অনুদান। নামঘৰ বুলি ক'লে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, দামোদৰদেৱ, হৰিদেৱ এই মহাপুৰুষসকলে প্ৰতিষ্ঠা কৰি থৈ যোৱা নৱবৈষ্ণৱ ধৰ্মৰ সৈতে বা নৱবৈষ্ণৱ আন্দোলনৰ সৈতে জড়িত বা অসমৰ সমাজ জীৱনক নামঘৰ বুলি ক'লে যাক বুজায় তেওঁলোকে এই আঁচনিৰ ফল লাভ কৰিব পাৰিব। মন্দিৰ, মছজিদ, গীৰ্জা এই আঁচনিৰ অন্তৰ্ভুক্ত নহ'ব। প্ৰতি সমষ্টিত প্ৰথম পৰ্যায়ত আমি 55টাকৈ নামঘৰ দিবৰ কাৰণে আমি জিলা উপায়ুক্তসকলক নিৰ্দেশ দিছোঁ। 1000 আমাৰ লগত থাকিব। কোনোবা জেগাত যদি পিছত বেছি প্ৰয়োজন হয় বা কোনোবা নামঘৰ যদি পুৰণা নামঘৰ বাদ পৰি যায়, সেই 1000 আমি ৰাজ্যিক ভিত্তিত আবণ্টন কৰিম। 55 আপোনালোকক মই নিৰ্দেশখন দিছোঁ। নিৰ্দেশত লিখা আছে যে চিলেকশ্যন DCয়ে কৰিব। চিলেকশ্যন কৰোঁতে সমষ্টিটোৰ আটাইতকৈ পুৰণা নামঘৰটোক অগ্ৰাধিকাৰ দিব। ST SC দুৰ্বল সমাজৰ দুৰ্বল লোকসকলে নিজৰ টকা দি নামঘৰটো বনাব নোৱাৰে, সেই গাঁওবিলাকক অগ্ৰাধিকাৰ দিব। কোনোবা নামঘৰ যদি কিবা জনশ্ৰুতিৰ কাৰণে, যেনেকৈ ধৰক ঢেকীয়াখোৱা নামঘৰ, জনশ্ৰুতি বা মহাপুৰুষ মাধৱদেৱৰ লগত থকা সম্পৰ্কৰ কাৰণে বা তেওঁৱে অক্ষয়বন্তী জ্বলাইছিলে তাৰ কাৰণে বিখ্যাত বা মানুহ তাত যায়, সেই নামঘৰটো তেনেকুৱা নামঘৰ যদি বহুত পুৰণা নহয়ও পৰ্যটনৰ দৃষ্টিভংগীৰ পৰা সেই নামঘৰতো 2.5 লাখ টকা দিব পাৰিব। গতিকে এইটো আমাৰ আৰু এটা প্ৰতিশ্ৰুতি আছিলে আৰু আমি এইটো পুঁজি অক্টোবৰ মাহৰ ফাৰ্ষ্ট উইকৰ ভিতৰতে আমি দি দিম। দলীয় বাদ বিবাদ পাহৰি নিৰ্বাচনলৈ সাজু হৈছে হোজাৰ বিধায়ক শিলাদিত্য দেৱ। নিৰ্বাচন খেলিবলৈ সাজু হোৱা শিলাদিত্যই এতিয়া নিজৰ টিকটৰ কথা চিন্তা কৰা নাই। বিপৰীতে শিলাদিত্যৰ চিন্তা কংগ্ৰেছ AIUDFৰ মিত্ৰতাক লৈ। লগতে নৱগঠিত দলে অসম ধ্বংস কৰিব বুলিও শংকিত হৈ পৰিছে শিলাদিত্য দেৱ। মোনালোৱা নেতাৰ সিন্ডিকেটৰ কথা পুৰণি হ'ল। এতিয়া শিলাদিত্যৰ মুখত নতুন বচন। পূজাইত টিকটো পাব, জিকিবও। 100ৰো অধিক আসনেৰে চৰকাৰ হ'ব বিজেপিৰ। 21ৰ অধিক আসন নাপায় মহাজোঁটে। নৱগঠিত দলবোৰক সহায় কৰিব বিদেশী শক্তিয়ে। কমিউনিষ্ট আৰু ইছলামিক সংগঠনে যোগাব পুঁজি। নিৰ্বাচনী হিচাপ নিকাচ বিধায়ক শিলাদিত্যৰ। শিলাদিত্যৰ মতে কেৱল বাংলাদেশী মুছলমানক শক্তিশালী কৰাৰ লক্ষ্যৰে কংগ্ৰেছ AIUDFৰ মহাজোঁট হৈছে। ৰাজ্যত গঠন হৈছে এটাৰ পাছত আনটো দল। অসমীয়া ভোটটো ডিভাইড কৰিব লাগে। তাৰমানে যদি অসমীয়া ভোটটো ডিভাইড হৈ যায় তো শক্তিশালী কোন হ'ব? বাংলাদেশী মুছলমানখিনিয়ে হ'ব। তাৰমানে কি এওঁলোক বাংলাদেশী মুছলমানৰ চৰকাৰ স্থাপিত কৰিব বিচাৰিছে নেকি অসমত? একদম চিধা কথা। আজি যিসকলে নতুন দল খোলাৰ কথা কৈ আছে তেওঁলোকে একো নহয়, তেওঁলোকে বাংলাদেশী মুছলমানৰ মানে চৰকাৰ এষ্টাব্লিছ কৰিবৰ কাৰণে তেওঁলোকে এইবিলাক কাৰ্য কৰি আছে। কাৰণ তেওঁলোকে নিজেতো বনাব নোৱাৰে, তেওঁলোকে এটা চিটো জিকিব নোৱাৰিব। 100ৰো অধিক আসনেৰে বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি দম্ভালি মৰা শিলাদিত্যই হেনো আণ্ডাৰ এষ্টিমেট নকৰে প্ৰতিদ্বন্দ্বী। মই মোৰ প্ৰতিদ্বন্দ্বিতা যোনে কৰিব
তেওঁলোকক কিন্তু মই কেতিয়াও আণ্ডাৰ এষ্টিমেট নকৰোঁ। আই ডু নট আণ্ডাৰ এষ্টিমেট মাই অপজিশ্যন। সেইকাৰণে যেতিয়া আমি ইলেকশ্যনত যাম আমি মানে উই উইল টেক দি অপজিশ্যন ভেৰি চিৰিয়াছলি। তৃণমূলত সংগঠন নথকা কৃষক মুক্তিয়ে কংগ্ৰেছৰ হৈ কাম কৰাৰ অভিযোগ শিলাদিত্যৰ। হিন্দু ভোট ভাগ কৰি বাংলাদেশী মুছলমানৰ চৰকাৰ স্থাপনৰ চক্ৰান্ত চলাৰ অভিযোগ আনিলে হোজাইৰ বিধায়কগৰাকীয়ে। আমাৰ কৃষক মুক্তি মৰ্চা তেওঁলোকে কাৰ কাৰণে কৰিব বিচাৰিছে, কি কৰিব বিচাৰিছে? তেওঁলোকেতো লোকসভাক কংগ্ৰেছক সমৰ্থন কৰিছিল, কংগ্ৰেছৰ অৱস্থা কি হ'ল? তেওঁলোক হৈছে মানে তেওঁলোকৰ যিটো কংগ্ৰেছৰ যিটো ভোট বেংক সেইটোৰ ওপৰতে তেওঁলোকে কাম কৰি আছে। AUDFৰ যিটো ভোট বেংক তাতে কংগ্ৰেছ মানে আৰু বাকী এইবিলাক যিসকল দল গঠন কৰিব বিচাৰিছে তেওঁলোকে কাম কৰি আছে। শিলাদিত্যৰ মতে চৰ চাপৰি ৰাজনীতি কৰি ৰাজ্যসভালৈ যোৱাসকলেও এখনো আসন নাপায় ৰাজ্যত। কোনোবাই বোলে চৰ চাপৰি ৰাজনীতি কৰি পেলাই ৰাজ্যসভা পাই গ'ল সেইটো এটা বেলেগ কথা, কিন্তু ইলেকশ্যন কণ্টেষ্ট কৰি পেলাই তেওঁলোকে জিকি আহিব এইটো সম্ভৱে নহয়। তেওঁলোকে মাথো সহায় কৰিব কংগ্ৰেছ আৰু AUDFক। 21খনৰ অধিক আসন নাপায় বুলি কৈ কংগ্ৰেছ AIUDFৰ মহাজোঁটক চেলেঞ্জ শিলাদিত্যদেৱৰ। কংগ্ৰেছ AUDFৰ যদি এলায়েন্স হৈ যায় তেওঁলোকে 21ৰ ওপৰত যাব নোৱাৰে। দে উইল নট গেট মোৰ দেন 21 সিটস। এইটো আপুনি আজি লিখি ৰাখক, তাৰপিছতে আমি কথা পাতিম 21ত চৰকাৰ যেতিয়া হ'ব। শিলাদিত্যৰ মতে হিমন্ত বিশ্বই নিৰ্বাচন নেখেলিলেও কোনো ক্ষতি নহয় বিজেপিৰ, কাৰণ হিমন্ত বিশ্ব অসমৰ চাণক্য। নিৰ্দিষ্ট ব্লুপ্ৰিণ্ট আছে হিমন্ত বিশ্বৰ। ৰাম লক্ষ্মণে শাসন কৰা ৰাজ্যত বিজেপি জিকিব বুলি নিশ্চিত শিলাদিত্যদেৱ। ক্ষতি এইকাৰণে নহয় কাৰণ তেওঁ নিশ্চয় এটা কিবা ব্লুপ্ৰিণ্ট তেওঁৰ মাইণ্ডত আছে। হি ইজ দ্য চাণক্য অফ পলিটিক্স ইন আছাম। বা ৰাম আৰু লক্ষ্মণে দুয়োজনে মিলি পেলাই যেনেকৈ অসম চৰকাৰ চলাই আছে সেইটো কিন্তু এটা উদাহৰণ গোটেই ভাৰতবৰ্ষৰ কাৰণে। লবিবাজি নোহোৱা বাবেই হেনো নিৰ্বাচনী যুঁজত আগবাঢ়ি আছে বিজেপি। দলৰ নিয়মানুবৰ্তিতাৰ বাবেই কংগ্ৰেছৰ পৰা অহা নেতায়ো বিজেপিত লবিবাজি কৰাৰ সুযোগ পোৱা নাই বুলিলে শিলাদিত্যদেৱ। কংগ্ৰেছত কি আছিলে? কংগ্ৰেছত বহুত লবিবাজি আছিলে আৰু কংগ্ৰেছৰ মানুহখিনি যেতিয়া বিজেপিত সোমালে তাৰপিছত কিন্তু তেনেকুৱা লবিবাজি কৰিব পৰা নাই, কাৰণ কংগ্ৰেছ ইজ এ পাৰ্টি উইথ লট অফ ডিফাৰেন্সেছ আৰু বিজেপি ইজ এ পাৰ্টি উইথ এ ডিফাৰেন্স। শিলাদিত্যৰ নখদৰ্পণত ৰাজ্যৰ ৰাজনীতি। এবাৰৰ বিধায়ক হলে কি হ'ল? সংগঠন কৰাৰ সুদীৰ্ঘ অভিজ্ঞতাৰে শিলাদিত্যই ৰন্ধ্ৰে ৰন্ধ্ৰে উপলব্ধি কৰিব পাৰে অসমৰ ৰাইজৰ পাল। পাছে শিলাদিত্যৰ অনুমানৰ শুদ্ধাশুদ্ধি প্ৰমাণ হ'ব 2021 চনৰ নিৰ্বাচনৰ পাছত। হোজাইৰ পৰা প্ৰণৱ শৰ্মা, নিউজ 18 অসম নৰ্থ ইষ্ট। কৰোনা ভাইৰাছৰ মাজতে বিশেষ সতৰ্কতাৰে 31 আগষ্টৰ পৰা অনুষ্ঠিত হ'ব অসম বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশন। 4দিনীয়া ব্যতিক্ৰমী অধিৱেশনৰ বাবে সাজু হৈছে শাসক বিৰোধী দুয়োপক্ষ। কৰোনা ভাইৰাছৰ মাজতে অসম বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশন 31 আগষ্টৰ পৰা 3 ছেপ্টেম্বৰলৈ বিশেষ সতৰ্কতামূলক ব্যৱস্থাৰ মাজতেই অনুষ্ঠিত হ'ব অতি গুৰুত্বপূৰ্ণ 4দিনীয়া অধিৱেশন। 6 মাহৰ পিছত অনুষ্ঠিত হ'বলগীয়া অধিৱেশনৰ বাবে সাজু শাসক বিৰোধী। এইবাৰৰ অধিৱেশন হ'ব ব্যতিক্ৰম। সদনত উপস্থিত হোৱাৰ পূৰ্বে মন্ত্ৰী বিধায়ক আৰু অন্যান্য বিষয়া কৰ্মচাৰী সাংবাদিকৰ কৰা হ'ব ৰেপিড টেষ্ট। তেনে এক প্ৰস্তাৱেৰেই সাজু হৈছে শাসক বিৰোধীৰ প্ৰতিজন বিষয়ববীয়া। প্ৰত্যেকগৰাকী বিধায়ক মন্ত্ৰীয়ে হওক তেখেতসকলৰ স্পট টেষ্ট কৰিব কোভিডৰ, আৰু যিসকল কৰ্মচাৰী তেখেতসকলৰ কৰিব, আৰু যিসকল মিডিয়া পাৰ্চন ভিতৰলৈ যাব তেখেতসকলেও টেষ্ট কৰিব। যাৰ যাৰ নেগেটিভ হয় তেখেতসকলে এণ্ট্ৰি পাছটো পাব। শাসকীয় দলৰ পৰা আমি সম্পূৰ্ণৰূপে সাজু, আৰু বিৰোধীৰ যিকোনো বাক্যবাণৰ আমি প্ৰতিহত কৰিবলৈ কাৰণে আমি সষ্টম হৈ আছোঁ। পূৰ্বৰ তুলনাত হ্ৰাস হ'ব পাৰে এইবাৰ বিধানসভাৰ অধিৱেশনৰ আকৰ্ষণ।
কৰোনাত আক্ৰান্ত হোৱাৰ বাবে সদনত নাথাকিব তৰুণ গগৈ, অজন্তা নেওগ, ভৱেন ভৰালী, কমল সিং নাৰ্জাৰীকে ধৰি আন একাধিক বিধায়ক। তাৰ মাজতেই এইবাৰৰ অধিৱেশনত 6 নং দফা আৰু অসমীয়াৰ সংজ্ঞাক লৈ হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে সদনত। নিশ্চয়কৈ বিৰোধী পক্ষইতো এইটো টিভি চেনেলতো অলৰেডি তেখেতসকলৰ ৰিয়েকশ্যন দিছে। বিধানসভাতো এই 6 নম্বৰ দফা আৰু অসমীয়া সংজ্ঞাক লৈ পেলাই তেখেতসকলে নিশ্চয়কৈ এইটো উঠাব আৰু এটা সম্ভাৱনা আছে। অনুষ্ঠিত হ'বলগীয়া সদনৰ গ্ৰীষ্মকালীন অধিৱেশনৰ বাবে ইতিমধ্যেই কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰিছে আৰক্ষীয়ে। কৰোনা ভাইৰাছৰ মাজতে এইবাৰ অহা 31 আগষ্টৰ পৰা 4 দিনীয়াকৈ গ্ৰীষ্মকালীন অধিৱেশন অনুষ্ঠিত হ'ব অসম বিধানসভাৰ। ইয়াৰ আগতে 6 মাহ পূৰ্বে বাজেট অধিৱেশন অনুষ্ঠিত হৈছিলে আৰু এইবাৰৰ অধিৱেশন অলপ ব্যতিক্ৰমী ধৰণে অনুষ্ঠিত হ'ব, যাৰ বাবে শাসক বিৰোধী সাজু হৈছে এইবাৰ বিধানসভাৰ এই গ্ৰীষ্মকালীন অধিৱেশনৰ বাবে। বিপুল বৰ্মনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।